আজি মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ যিবোৰ সিদ্ধান্ত সেইবোৰ ঘোষণা কৰোঁতে দুটামান বিষয় আমি দৃষ্টিগোচৰ হৈছে। এটা কনচাৰ্ট ইকনমিৰ কথা কৈছে আৰু দ্বিতীয় যিসমূহ মানে ব্যক্তিগত দেহৰক্ষী সেইসকল ল'ব পাৰিব যাৰ জীৱনৰ ভাবুকি আছে, তেওঁলোকে কিন্তু ৭৫,০০০কে দিব লাগিব। এই দুটা বিষয় আমি দৃষ্টিগোচৰ হৈছে আৰু এই সকলোবোৰ কথা বতৰাৰ মূল কথাটোৱে হ'ল, কনচাৰ্ট ইকনমিৰ মূল কথা হ'ল যে আগতে যেনেকৈ বিগত সময়ছোৱাত তেখেতৰ জন্মদিনত, মুখ্যমন্ত্ৰীৰ জন্মদিনত তেখেতৰ পত্নীয়ে উপহাৰ দিব খুজিছিলে, এ আৰ ৰহমানক আনিলে আৰু জোৰ কৰি কৰি গোটেই ঠিকাদাৰবোৰক টিকেটবোৰ দিয়াইছে, যিসকল ঠিকাদাৰক ২২,০০০ কোটি টকা দিবলৈ আছে। গতিকে এতিয়া যিকোনো ধৰণৰ মানে টকা উপাৰ্জনৰ কাৰণে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যেনেকে স্কুল বনাইছে, যেনেকে বাগান কিনিছে, যেনেকে গ্ৰীণ বাছ লৈছে, যেনেকে মেকডনাল্ড লৈছে, এতিয়া আকৌ এই এনেকুৱা ধৰণৰ কথা যেনেকে গল্ডেন থ্ৰেড তেওঁলোকৰ পত্নীয়ে গল্ডেন থ্ৰেডৰ নামতো তেওঁৰ যিবোৰ বস্ত্ৰ, আমাৰ বস্ত্ৰ উদ্যোগটো বিশেষকে আমাৰ মুগা শিল্প, আমাৰ জাতীয় স্বাভিমান মুগা শিল্পৰ গোটেই ব্যৱসায়টো নিজে কৰিব খুজিছে বা এইটো নিজৰ গোটেই মনপলি কৰিবলৈ যিটো লাগিছে, তাৰমানে মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ পৰিয়াল এতিয়া বেপাৰী পৰিয়াললৈ পৰিৱৰ্তন হৈছে। আৰু দ্বিতীয় কথাটো হ'ল এইবোৰ যোগেদি তেওঁলোকে মূল যিটো তেওঁলোকে কাম সমাজৰ উন্নয়ন কৰিব পৰা নাই আৰু এইবোৰৰ পৰা বিশেষকে দেহৰক্ষী এতিয়া যিটো পইচা ল'ব, তাৰমানে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা অতি বেয়া। টকা পইচাবোৰ যিকোনো প্ৰকাৰে টোলগেট বহাইতো মানুহৰ পৰা পইচা লৈছেই, ঠিক তেনেকে এতিয়া দেহৰক্ষী বা ব্যক্তিগত দেহৰক্ষী যিসকল আছে সেইসকলৰ পৰাও ধন লৈ চৰকাৰ ল'ব লগা ধৰণৰ পৰিৱেশ ইতিমধ্যে আমি সকলোৱে দেখিবলৈ পাইছো। তাৰ আগতো কিছুমান আঁচনি তেওঁলোকে কৰ্তন কৰিব। আগতে যিটো পাৰ্চেণ্টেজ আছিলে, যিমান পাৰ্চেণ্ট পালে তেওঁলোকে স্কুটি দিব পাৰে, এতিয়া দিব নোৱাৰা হ'ল। আগতে প্ৰথম বিভাগত ৬০% পালে স্কুটি দিব পাৰে, এতিয়া সেইটো বঢ়াব লগা হৈছে। তাৰমানে এইটোৱে প্ৰমাণ কৰে যে কেনেকে চলি আছে ৰাজ্য, কেনেকে চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১.৫ লাখ কোটি টকাতকৈ বেছি ঋণৰ বোজা, তাৰ পাছত এনেকুৱা ধৰণৰ কৰ কাটলৰ বোজা আৰু যিবোৰ আঁচনি লৈ দি তেওঁলোকে ভোট লৈ আছিলে, সেইবোৰ আঁচনিও এতিয়া সংকুচিত কৰি আগতকে কমাব লগা পৰিৱেশ এটা সৃষ্টি হয়। ৩৫০ ক'লৈ গ'ল? ৩৫১ টকা দিম বুলি কৈছিলে। তেওঁলোকৰ এইটো ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি আছিল আৰু তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰী আহোঁতে বিভিন্ন মানুহে এইটো কথা কৈছিল। গতিকে এইবাৰ তেওঁলোকে এই ৩৫১ টকা যিটো লক্ষ্য তেওঁলোকে লৈছিলে যোৱা ৯ বছৰে, সৰ্বানন্দ সোণোৱালে ৫ বছৰ চলালে, হিমন্ত বিশ্ব শৰ্মাৰ ৪ বছৰ হৈ গ'ল, ৯ বছৰে এই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰে। এতিয়া নিৰ্বাচনৰ আগে আগে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বতৰা কৰিব, কাৰণ ভোটটো লাগে, চাহ বাগিচাৰ ভোট লাগে। মাটি দিম বুলি কৈছিলে, ম্যাদী পট্টা দিলে নেকি? বাগানৰ মানুহক কৈছিলে যে বাগানত শ বছৰ ধৰি বসবাস কৰা যিসকল মানুহ তেওঁলোকক পট্টা দিব, যিসকল মানুহৰ পট্টা আছে তেওঁলোকক ম্যাদী কৰিব। একোৱেই কাম নকৰিলে। বাগানত যিসমূহ বিদ্যালয় আছে, বিদ্যালয়সমূহত তেওঁলোকে শিক্ষক নিযুক্তি দিম বুলি কৈছিলে। শিক্ষক আছে কন্ট্ৰেকচুৱেল বেচিছ, পে ৰুলত থকা শিক্ষক নাই, বহুতে হাজিৰাটো শিক্ষকতা কৰিব লগা হৈছে। গতিকে এই কথা বতৰাবোৰ তেওঁলোকে নিৰ্বাচন অহাৰ লগে লগে এনেকুৱা ধৰণৰ কথা বতৰাবোৰ ক'বই, কিন্তু প্ৰতিশ্ৰুতি কিন্তু পালন কৰিব নোৱাৰে, এই কথাটো নিশ্চিত। বড়ো স্বায়ত্তশাসিত পৰিষদৰ যিটো পৰিষদীয় নিৰ্বাচন আছে, তাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু তাৰ কাৰণে গোটেই পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ কাৰণে, গোটেই বিষয়টো পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰু ক'ত কেনেকুৱা ধৰণৰ ইকুৱেশ্যন হ'ব, এই সকলো ধৰণৰ কথা চোৱা চিতা কৰিবৰ কাৰণে এখন উচ্চ পৰ্যায়ৰ সমিতি আমি গঠন কৰি দিছো। আৰু এই সমিতিখনৰ মানে মূল দায়িত্বত আমি চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া, আমাৰ সম্পাদক সংগঠন, তেখেতৰ নেতৃত্বত, তেখেতৰ চেয়াৰমেনশ্বিপত এই কমিটিয়ে গোটেই ৪০টা পৰিষদীয় সমষ্টিৰ পপুলেশ্যন পেটাৰ্ণ, ডেমোগ্ৰাফি এইটো এনালাইচিছ কৰিব, ক'ত কাৰ সম্ভাৱনীয়তা আছে, আমাৰ জাতীয়তাবাদী শিবিৰৰ কাৰণে ক'ত ক'ত সুযোগ সুবিধা আছে, সকলো পৰ্যালোচনা কৰিব। কাৰ লগত আমি বিৰোধীৰ আমি ঐক্যবদ্ধভাৱে যুঁজিব পাৰোঁ, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিজেপিৰ লগত বিৰোধী ৰাজনৈতিক শক্তিসমূহক একলগ কৰিবৰ কাৰণে আমাৰ প্ৰয়োজনীয় যিটো আমাৰ ৰণকৌশল, সেই সম্পৰ্কতো আমাৰ যি কমিটি আছে এইখনে পৰ্যালোচনা কৰি এক প্ৰতিবেদন দিব। গতিকে বিটিআৰৰ যিমানবোৰ আমাৰ কেন্দ্ৰীয় সমিতি নেতা আছে তেওঁলোকক এই কমিটিত দায়িত্ব দিয়া হৈছে। জিলা সমিতিৰ যিবোৰ সভাপতি, যিসকল সভাপতি সম্পাদক আছে, তেখেতসকলেও এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব, তেওঁলোকে দিহা পৰামৰ্শ আগবঢ়াব। তাৰ ভিত্তিত আমি প্ৰতিবেদন প্ৰস্তুত কৰি সেই প্ৰতিবেদনে যি ধৰণে আগবাঢ়িবলৈ আমাক পৰামৰ্শ দিব, সেই ধৰণে আগবাঢ়িম আৰু আমি নিৰ্বাচন খেলাৰ এটা সিদ্ধান্ত আমি ইতিমধ্যে গ্ৰহণ কৰিছো বিটিআৰ নিৰ্বাচনত। মূল কথাটো হ'ল আমি বিজেপিক পৰাভূত কৰিব লাগে, পৰাভূত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো ৰণকৌশল। গতিকে ইয়াত আমি
সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে আমি সকলো দলেই আমি সংযমী হৈ আগবাঢ়িব লাগিব। কেনেধৰণে আগবাঢ়িলে বিজেপিক পৰাভূত কৰিব পাৰে সেইটো হ'ল মূল ৰণকৌশল। তাৰ কাৰণে অকণমান এৰাধেৰা, অকণমান খং উষ্মা নাইকিয়া কৰি ষ্ট্ৰেটেজি বনাবৰ কাৰণে যিটো প্ৰয়োজনীয় যিটো দায়িত্ব, ষ্ট্ৰেটেজিটো ৰাইজক কৈ ষ্ট্ৰেটেজি নহয়, ষ্ট্ৰেটেজি হ'ল ইণ্টাৰনেলি কৰা এটা কাম। কথা বতৰা পাতিব লাগিব, ভুল বুজাবুজি থাকিবই। আমি আগতে যিসকল শাসনত আছিলে, বিজেপিয়ে নহয় তেওঁলোকে কৰি অহা দুখবোৰৰ কথা আমি বিভিন্ন সময়ত কৈ আহিছোঁ। আদৰ্শগতভাৱেও তেওঁলোকৰ লগত বহুত আমাৰ অমিল আছে, কিন্তু এইটো সময়ৰ আহ্বান। এতিয়া দেশে কি বিচাৰিছে, ৰাজ্যৰ জনগণে কি বিচাৰিছে, সেইটো চাইহে আমি কৈছোঁ যে বিৰোধী এক হৈ যুঁজিব লাগিব। তাৰ কাৰণে মই ভাবোঁ যে কথা বতৰা পাতি ভিতৰুৱাকৈ সকলো কথা মানুহৰ মাজলৈ যেতিয়াই যাব, তৰ্কযুদ্ধখন যেতিয়া মানুহৰ মাজলৈ যাব, মানুহৰ মাজত নিৰাশাটো লাহে লাহে বাঢ়িব। বুজি পাব যে মানুহৰ আহ্বানটো কি, একেলগ হৈ আগবাঢ়িবলৈ কৈছে। সেইটো নুশুনিলে মানুহে তাৰ ফলাফল পঞ্চায়ত নিৰ্বাচনতো দিব, তাৰ ফলাফল উপনিৰ্বাচনতো দিছে। গতিকে এইটো এটা স্বাভাৱিক কথা। আমাৰ যিটো দায়িত্ব, চেন্সিবল ৰেছপনচিবল লিডাৰ হিচাপে প্ৰত্যেকেই, কোনো দলক মই ক'ব খোজা নাই, সকলোৱে সেইটো ভাবি চিন্তি সঠিক ৰণকৌশল, কাৰণ দেশত যিটো পৰিৱেশ চলি আছে, বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিৰ ধনবলৰ ৰাজনীতি, বিজেপিয়ে প্ৰশাসন যন্ত্ৰ যিটো ষ্টেট মেচিনেৰী বুলি কয়, তেওঁলোকক প্ৰভাৱিত কৰি যি ৰাজনৈতিক ব্যৱস্থাটোত তেওঁলোকে ক্ষমতা কুক্ষিগত কৰি আছে, তাক প্ৰতিৰোধ কৰিবৰ কাৰণে সৰ্বাত্মকভাৱে যুঁজিবলৈ হ'লে আমি কিন্তু ঐক্যবদ্ধতাৰে যুঁজিবলৈ আমি সকলোৱে সিদ্ধান্ত ল'ব লাগিব আৰু ৰণকৌশল গ্ৰহণ কৰিব লাগিব। নহয় চাওক, এতিয়া পৰ্যালোচনা কৰাৰ সময় নহয়। এতিয়া আমাৰ কথাটো হ'ল যে আমাৰ লক্ষ্যটোৰ কথা। আমি বিজেপিক যদি হৰুৱাৰ লক্ষ্য থাকে, তাৰ কাৰণে আমি এতিয়া ইণ্টেলেকচুৱেল এনালাইচিছ কৰি এইটো লাভ নাই। মূল কথাটো হ'ল য'ত যি কমিয়া আছে, যাৰ যি মানে সকলোৰে যিটো সীমাবদ্ধতা আছে, যাৰ নেতিবাচক কথা আছে, নিজে নিজৰ মাজত পৰ্যালোচনা কৰক, কৰি সেইটো নাইকিয়া কৰিবলৈ চেষ্টা কৰক। আত্মবিশ্লেষণটো প্ৰথম কৰি লওক প্ৰত্যেকেই। আত্মবিশ্লেষণ কৰি মোৰ কি লক্ষ্য, মোৰ দায়িত্ব কি, সেইটো লক্ষ্য সঠিকভাৱে লৈহে আগবাঢ়িব লাগে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত থকা দিনৰ পৰাই দেখোন দীৰ্ঘম্যাদী পৰিকল্পনা কৰিয়ে আছে। 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিলে, তেওঁ প্ৰায় 14 বছৰ আছে, আৰু অতি প্ৰভাৱশালী মন্ত্ৰী। তেওঁ আনকি গুৱাহাটী উন্নয়ন বিভাগৰো মন্ত্ৰী আছিলে। তেওঁ এইবোৰ GMDA আৰু কিবা কিবি মানে যিটো বিভাগ আছে, তাকে তেওঁ নিজৰ ধৰণে সজাই মেলি লৈছিলে। তাৰ পাছত তেওঁলোকৰে প্ৰতিশ্ৰুতি আছিলে যে ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি, যে গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব। বিভিন্ন সময়ত তেওঁলোকৰ কেন্দ্ৰীয় নেতাও আহি কৈছে, গৃহমন্ত্ৰী অমিত শ্বাহেও আহি গুৱাহাটীত কৈছে যে তেওঁলোকৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত এইবোৰ কৰি, ইয়াৰ কাম কাজ কৰি তেওঁলোকে কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব। কেতিয়াবা তেওঁলোকে গুৱাহাটী উন্নয়নৰ কথা কৈছে, অভাৰব্ৰিজ বনাইছে, দেখিছোঁ বনিছে, অভাৰব্ৰিজো বনাইছে, নলা নৰ্দমাও হৈছে, ছলিড ৱেষ্ট মেনেজমেণ্টৰ কাম আজিলৈকে সম্পূৰ্ণ অৱশ্যে কৰিব পৰা নাই। গতিকে এইখিনি কৰি আছে, কিন্তু বিজ্ঞানসন্মত উন্নয়নৰ কাৰণে য'ত আমাৰ এই কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধান হ'ব, সেইটো কিন্তু হোৱা নাই। মুখ্যমন্ত্ৰীৰ আগত GMDAৰ তেওঁ মন্ত্ৰী আছিল, গুৱাহাটী উন্নয়নৰ মন্ত্ৰী আছিল। তাৰ পাছত তেওঁ বিভিন্ন মানুহক দায়িত্ব দিছে। সিদ্ধাৰ্থ ভট্টাচাৰ্যী হৈছে, অশোক সিংহাল হৈছে, জয়ন্ত মল্ল বৰুৱালৈকে। এই যিটো পৰিক্ৰমা, এই পৰিক্ৰমাত দেখিছোঁ যে কৃত্ৰিম বানপানী কমা নাই, বাঢ়িছেহে। আগতে যদি অনিল নগৰ, নবীন নগৰ নাম আহিছিলে, এতিয়া প্ৰায় 50% বেছি অঞ্চল প্লাবিত হয় কৃত্ৰিম বানপানীয়ে। আৰু যেতিয়াই তেওঁলোকৰ ব্যৰ্থতাটো উদঙাই মানুহৰ ওচৰলৈ আহে, এজাক বৰষুণতে বানপানী হয়, তেতিয়া ব্যৰ্থতাৰ দায়িত্বটো কেতিয়াবা মেঘালয়ক দিব খোজে, কেতিয়াবা USTMক দিব খোজে, বা মেঘালয়ে গোবৰ দিয়া বুলি মানুহক হাস্যকৰ কথা কয়, কেতিয়াবা USTMে বিশ্ববিদ্যালয় বনাওঁতে মাটি কটা বুলি কয়, কেতিয়াবা শিল হাকুক, যিসকল শিল হাকুত এটা সময়ত মানুহে বসবাস কৰি আছিলে, সেইটো উচ্ছেদ কৰাৰ পিছত বানপানী, কৃত্ৰিম বানপানী নাইকিয়া হ'ব বুলি কৈছে। কিন্তু এইবোৰ সকলো আভুৱা ভৰা কথা, মিছা কথাৰে মানুহক কেৱল মাত্ৰ সেইকাৰণে তেওঁলোকে সময়ে সময়ে তেওঁলোকৰ গুৱাহাটী বিভাগৰ মন্ত্ৰীটো সলনি কৰি থাকে, যাতে তেওঁ দীঘলীয়াকৈ গালি খাব লগা নহয়। আৰু সেইকাৰণে ক'ব খোজে যে বেলেগ বেলেগ পলিচিবোৰ সলনি কৰি থাকে। কেতিয়াবা ছুপাৰ চাকাৰৰ কথা কয়, কেতিয়াবা জাপানৰ বিজ্ঞানী অনা বা জাপানৰ অভিযন্তা আনি পিনে তেওঁলোকে নিৰাময় কৰাৰ কথা কয়। কিন্তু যিটো এটা স্থায়ী সমাধান সূত্ৰ উলিয়াব লাগে, য'ত মূল কাৰণটো, ৰুট কজটো বিচাৰি উলিয়াই গুৰিতে তাক মাৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে। টাউন প্লেনিঙৰ কাৰণে তেওঁলোকৰ মানে পৃথিৱী বিখ্যাত টাউন প্লেনাৰ যে আনিব লাগে, বা তেনেকুৱা ধৰণৰ প্ৰযুক্তিবিদ বা বিজ্ঞানী আনি পিনে গোটেই কামটো কৰিব লাগে, সেইটো কিন্তু তেওঁলোকৰ কেতিয়াও আমি দেখিবলৈ পোৱা নাই, সেই উদ্যোগ লোৱা দেখিবলৈ পোৱা নাই। কেৱল মাত্ৰ প্ৰকল্পবোৰৰ লগত জড়িত হৈ থকা যিটো কমিশ্যন বা কমিশ্যন ৰাজক লৈহে তেওঁলোক চিন্তিত। সেইকাৰণে গুৱাহাটীৰ
এই সমস্যা কৃত্ৰিম বানপানীৰ সমস্যা আজিলৈকে সমাধান হোৱা নাই তেওঁলোকৰ মন্ত্ৰীসকলৰ কাৰণে কৃত্ৰিম বানপানীৰ সমস্যাটো তেওঁলোকৰ বানপানী পৰ্যটনৰ নিচিনা কৃত্ৰিম বানপানী পৰ্যটন কেতিয়াবা হেলিকপ্টাৰ লৈ চায় কেতিয়াবা বাইকত উঠি পিনে মানুহৰ মাজত এটা আবেগ সৃষ্টি কৰিবলৈ চেষ্টা কৰে কিন্তু সমাধান সূত্ৰটো উলিয়াবৰ কাৰণে কোনো স্থায়ী বিজ্ঞানসন্মত আধুনিক ব্যৱস্থা বা প্ৰচেষ্টা আজিলৈকে চৰকাৰে ল'ব পৰা নাই চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ গুৱাহাটীৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ এই গুৱাহাটীত উন্নয়নৰ ছবিখন যদি এইটো হয় স্মাৰ্ট চিটিত যদি আজি এই কৃত্ৰিম বানপানীৰ ভয়াৱহতাটো যদি এই ধৰণৰ হয় তেতিয়াহ'লে আমি সহজে অনুমান কৰিব পাৰোঁ যে অসমত আচলতে উন্নয়নৰ প্ৰকৃত ছবিখন নহয় এইটোতো এটা ৰাজনৈতিক এটা মানে ইছ্যু কৰি ৰাখিব খুজিছে পাকিস্তানী কথা কৈ বহুদিনৰ পৰা মই দেখিছোঁ যে এইটো সম্পৰ্কত কিবা ক'ব লগা থাকিলে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ ওচৰতো এবাৰো কোৱা দেখা নাই দেশৰ প্ৰধানমন্ত্ৰীক লগ কৰিও পোৱা নাই যে এনেকুৱা এটা সাংঘাতিক ঘটনা ঘটিছে তথ্য প্ৰমাণ দিব লাগিছিলে তেতিয়া লোকসভাত প্ৰধানমন্ত্ৰী য'ত থাকে সংসদৰ মজিয়াত বহি থকা উপদলপতিগৰাকীক এনেকুৱা ধৰণৰ যিবোৰ কথা আনিছে য'ত দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা জড়িত হৈ আছে দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰশ্ন য'ত জড়িত হৈ থাকে সেইবোৰ প্ৰশ্ন এইটো কেৱল মাত্ৰ ইয়াতে মানে মানুহৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰি চৰ্বণ কৰি যিটো এটা আৱেগ সৃষ্টি কৰিব পাৰে সেই কামটোত মুখ্যমন্ত্ৰী জড়িত হৈ আছে আৰু এইটোক লৈ সেইকাৰণে এইটো এটা দীঘলীয়াকে টানি আছে 21 তাৰিখলৈকে টানিছে তাৰপিছত ডিচেম্বৰলৈকে টানিব তাৰপিছত নিৰ্বাচনলৈকে মানুহক চেষ্টা কৰিছে কাৰণ ভাৰতৰ পাকিস্তানৰ লগত যুদ্ধৰ সময়ত যিটো জাতীয় প্ৰেম দেশপ্ৰেমেৰে যিটো মানুহ উদ্বুদ্ধ হৈছিলে এইটোক এটা তেওঁ ৰাজনৈতিক অস্ত্ৰ আৰু হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি যাতে গৌৰৱ গগৈৰো ভাৱমূৰ্তি ম্লান কৰিব পাৰে গৌৰৱ গগৈৰ উত্থানটো মুখ্যমন্ত্ৰী দিন ৰাতি তাৰমানে টোপনি ক্ষতি হৈছে সেই গোটেই বিষয়টোক তেওঁ এটা মানে মানুহৰ মাজত এটা নেতিবাচক প্ৰভাৱ পেলাবলৈ এই কথাটো মানুহৰ মাজত চৰ্চা কৰিবলৈ চেষ্টা কৰিছে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম